জিন্দাবাদ 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 সরকার সেবক সমষ্টি জিন্দাবাদ সরকার সেবক সমষ্টি জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ধন্যবাদ। আগতে ভাৰতীয় জনতা পাৰ্টীৰ নৰ্থ কামৰূপ জিলাৰ ST মাছৰ সাধাৰণ সম্পাদক আছিলোঁ। যেতিয়া আমাৰ নৰ্থ কামৰূপ জিলাটো তামোলপুৰ জিলা হ'ল তেতিয়া মোৰ দায়িত্বটো মানে নাছিলে। তাৰপিছত মই মহৰীপাৰা বি শক্তি কেন্দ্ৰ মই আহ্বায়ক হিচাপে মই কাম কৰি আছিলোঁ। তো মই যোৱাকালি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মই ইউপিপিএল দলত যোগদান কৰিলোঁ। যোগদান কৰাৰ মূল কাৰণটো হৈছে যিহেতু BTCত মানে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো সকলো জাতি জনগোষ্ঠীক লৈ যিটো মানে শান্তি প্ৰতিষ্ঠা কৰি পেলাই আজি চৰকাৰ গঠন কৰিছে, তেওঁৰ যিটো আদৰ্শ, তেওঁৰ যিটো BTRক লৈ যিটো সপোন, সেই সপোন বাস্তৱ কৰাৰ কাৰণে যিটো তেওঁ আপ্ৰাণ প্ৰয়াস কৰিছে, সেইটোৰ মানে উদ্দেশ্যেৰে বা তেওঁৰ যিটো আদৰ্শ বা তেওঁৰ যিটো মানে চিন্তাধাৰা সেইখিনি আপ্লুত হৈ মই আজি ইউপিপিএল দলত যোগদান কৰিছোঁ। হয়, মই ভাৰতীয় জনতা পাৰ্টীত যেতিয়া কাম কৰি আছিলোঁ তেতিয়া বহুত মই সমাজৰো কাম কৰিছিলোঁ, লগতে ভাৰতীয় জনতা পাৰ্টীৰ দলে যি দায়িত্ব দিছিলে সেই দায়িত্ব মই পালন কৰি আহিছোঁ। থাকিব মোৰ যথেষ্ট মানে শুভাকাংক্ষা থাকিব। তেওঁলোকে হয়তো চিন্তা চৰ্চা কৰি আছে, মানে বহুতেও ফোন কৰি আছে, আপুনি এইটো কৰিলে, আমিও মানে চিন্তা কৰি আছোঁ তেনেকৈ যোৱাৰ কাৰণে। তেনেকৈ বহুত মানুহে ফোন কৰি আছে, যোগাযোগ কৰি আছে। তো তেওঁলোকে কি কৰে মই আজি বাৰু নকওঁ সেইখিনি কথা, তেওঁলোকে কি চিন্তা কৰিছে কৰা নাই, এইটো মই পিছত আপোনালোকৰ আগত জনাম। যিকোনো দলত থাকিলে গণতান্ত্ৰিক দেশত চবৰে দলীয় টিকেট বিচৰাৰ অধিকাৰ আছে। সেই হিচাপে ময়ো বিচাৰিছিলোঁ। টিকেট পোৱা নোপোৱা পিছৰ কথা, মই সেইটো ক'বলৈ যোৱা নাই। যিহেতু মোক দলে টিকেট দিয়া নাই, মানে মই হয়তো মোৰ ক'ৰবাত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব দিয়াত মোৰ ক'ৰবাত অলপ কমি থাকিব পাৰে। তাৰ কাৰণে নিশ্চয় ভাৰতীয় জনতা পাৰ্টীয়ে টিকেটটো দিয়া নাই। মই তেওঁলোকক মই বেয়া নাপাওঁ বা তেওঁলোকক মই বেয়া বুলি ক'ব যোৱা নাই। তো যথেষ্ট ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শ আছে, আদৰ্শৰে মই ভাৰতীয় জনতা পাৰ্টীত কাম কৰি আছিলোঁ। তো আজি মই যিহেতু মানে BTCত যিহেতু আঞ্চলিক দলৰ খুবেই প্ৰয়োজন বা প্ৰমোদ বড়োৰ যিখিনি মানে আদৰ্শ সেইখিনি মানে ভাল পাই মই ইউপিপিএলত যোগদান কৰিছোঁ। যি শুক্লাই চেৰফাঙত মানে শুক্লাই চেৰফাং বুলি নহয়, গোটেই এণ্টায়াৰ BTCত মানে ইউপিপিএলকে আঁকোৱালি লৈছে ৰাইজে। আজি প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ চলিছে সেইটো খুবেই মানে ৰাইজে আঁকোৱালি লৈছে। সেই হিচাপে আমাৰ শুক্লাই চেৰফাঙতো বহু নেতাই মানে তেনেকৈ ইউপিপিএলত যোগদান কৰিছে। সিদিনা আমাৰ নগেন ৰাভা ডাঙৰীয়াও যোগদান কৰিছিলে মানে ইউপিপিএল দলত। তেখেতেও হয়তো কিবা এটা বিশেষ কাৰণত তেখেতৰ আকৌ কিবা কিবি কৈ পেলাই নিয়া বুলি মই গম পাইছোঁ। তো যিয়ে নহওক, চবৰে গণতান্ত্ৰিক দেশত চবৰে অধিকাৰ আছে দল কৰা। কোনোবা BJP কৰিব, কোনোবা AGP কৰিব, কোনোবা ইউপিপিএল কৰিব। মই আশা কৰিছোঁ যাতে আমাৰ মাজত যাতে বিভেদ সৃষ্টি নহয়। যিহেতু মই আজি ইউপিপিএলত আহিছোঁ বুলি বা BJP মানুহে যাতে মোক সমালোচনা নকৰে, ময়ো তেওঁলোকক সমালোচনা কৰিব বিচৰা নাই। যিহেতু বিভিন্ন দলত থাকি পেলাই ৰাইজক সেৱা কৰাৰ কাৰণে সেৱা কৰিব পাৰে। ময়ো আজি ইউপিপিএল দলক ভাল পাই ইউপিপিএল দলৰ নেতৃত্বতে মই ৰাইজক সেৱা কৰাৰ কাৰণে মই চেষ্টা কৰিম। মই আমাৰ ৰণেন নাৰ্জাৰী ডাঙৰীয়াৰ কি কাম কৰিছে কৰা নাই মই সেইটো ক'ব নাযাওঁ। আপোনালোকে নিশ্চয় জানে, ৰাইজে জানে, সেইটো উত্তৰটো কিন্তু ৰাইজে দিব পাৰিব।